অঞ্চল কুপতেলাৰ এটা একাংশ অঞ্চল আছে প্ৰায় 14খন গাঁৱৰ সমষ্টি। এইখন সমষ্টি স্বাধীনোত্তৰ 76 বছৰলৈকে আপুনি ইয়াত জিৰৰ বাহিৰে একো নাই। স্বাধীন চৰকাৰসমূহে ইয়াত একো দিয়া নাই, আমাক এতিয়ালৈকে দিয়া নাই। বহু দাবীৰ সন্তত এই দলংখন আজিৰ পৰা 2 বছৰ 3 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল যদি জৰাজীৰ্ণ অৱস্থা হৈছে। দলংখন এতিয়া যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এতিয়া আপোনালোকে চাওক, হাজাৰ হাজাৰ গাড়ী ইয়াত আহিছে মানুহৰ ঘৰ নিৰ্মাণৰ কাৰণে, শিল যাৱতীয় বস্তু হেৰি কঢ়িয়াবৰ কাৰণে, কিন্তু আমি পাৰ কৰিব দিয়া দিনা ৰাইজে আমি গোটেই স্বেচ্ছামূলকভাৱে দলংখন মেৰামতি কৰি কোনোমতে যাতায়াত কৰিব পৰা ব্যৱস্থা কৰি আছোঁ। আপোনালোকৰ জৰিয়তে আমি কাটৰ অনুৰোধ জনাম অসম চৰকাৰক, মাননীয় গড়কাপ্তানি বিভাগক অনুৰোধ জনাম যে এই অঞ্চলখনৰ বৃহত্তৰ স্বাৰ্থত, কুপতেলা আৰু লুইতখাবলী অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত একমাত্ৰ লখিমপুৰ মাজুলী সংযোগী পথ হিচাপে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই কেৰখটা নদীৰ ওপৰত থকা তামাৰ গাঁৱৰ দলং কৰি শীঘ্ৰেই পকীকৰণ কৰি দিব লাগে। অন্যথা আমাৰ কোনো বিকল্প নাই। আমি পুনৰ একে আদিম অৱস্থালৈ, তুলুং বুটুং নাওলৈ অৱস্থালৈ আমি ঘূৰি যাব লাগিব। আমাৰ পুনৰ মৃত্যু অধিক বা এটা জঘন্য অধিক পৰিৱেশলৈ আমি ঘূৰি যাব লাগিব। এইকাৰণে অসম চৰকাৰে আমি অধীৰে দাবী উত্থাপন কৰিছোঁ যে যিমান পাৰে সোনকালে এই পকা দলং নিৰ্মাণ কৰি, পকী দলং নিৰ্মাণ কৰি এই অঞ্চলখনক এটা সভ্যতাৰ পোহৰলৈ আগুৱাই নিব লাগে আৰু বহিঃবিশ্বৰহিত সংযোগৰ যি বদ্ধ চিষ্টেম, এই চিষ্টেমত আমাক আপগ্ৰেড কৰি দিব লাগে। স্বইচ্ছাৰে স্বেচ্ছামূলকভাৱে 5বাৰকৈ মেৰামতি কৰা হৈছে আৰু ৰাইজৰ মেৰামতিৰ ফলস্বৰূপেহে এতিয়াও আমান্য যাতায়াতৰ কাৰণে সুবিধাজনক অৱস্থাত আছে, নহ'লে এইখন কেতিয়াবা পানীৰ তলত পৰি যায়। সেইকাৰণে যে এইটো কাটৰ দলংখন লখিমপুৰ মাজুলী চমু সংযোগী পথ হিচাপে অতি গুৰুত্বপূৰ্ণ সেই পথখনি আৰু খেৰকটাৰ ওপৰত থকা আমাৰ সমগ্ৰ ৰাজ্যৰ এটা আশা আৰু ৰাজহাড় স্বৰূপে যাতায়াতৰ ৰাজহাড় স্বৰূপে দলং কৰি অতি সোনকালে আবণ্টন দি পকী দলং আবণ্টন দি নিৰ্মাণৰ কাম। এই দলংখন নাথাকিলে আমাৰ পানীৰ হাঁহ নচৰা অৱস্থা হ'ব। এইটো কাৰণে আমি জৰুৰীভাৱে বিচাৰিছোঁ, ইমাৰ্জেঞ্চিকে আমাক পকা দলংটো লাগিবই। পকা দলংটো নহ'লে আমাৰ এই কাঠৰ দলঙেৰে আমি একদম জৰাজীৰ্ণ অৱস্থাত আমি জীয়াই আছোঁ। আমি জীয়াই থকালৈকে এই দলংটো স্থায়ীকৰণৰ কাৰণে আমাক পকা দলং বিচাৰিছোঁ। আমি খুবেই সোনকালে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পকা দলংটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি অঞ্চলবাসীৰ হৈ আমি দাবী জনাব বিচাৰিছোঁ, মাত্ৰ বহিৰ্জগতৰ লগত সংযোগ স্থাপন কৰিব পৰা এটাই ঠাই আছে, এইখন তামাৰ মাজুলী সংযোগী পথ। এই কাটৰ দলংখন আজি ভাগি ছিগি শেষ হৈছে। ভাগি ছিগি শেষ হোৱাৰ পাছত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মানুহ যথেষ্ট অসুবিধা পাইছে আৰু অত্যাধিক গৰম বয় বস্তু কিনিব লগা হৈছে। আৰু এই অঞ্চলখন এতিয়া অঞ্চল, এই অঞ্চলটো বহিৰ্জগতৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাব বিচাৰিছোঁ যে এইখন দলং, পকী দলং নিৰ্মাণ কৰি অঞ্চলৰ আশা পূৰণ কৰিবৰ কাৰণে। প্ৰথম কথা, লখিমপুৰ জিলাৰ অন্তৰ্গত পুপতেলা গাঁও পঞ্চায়তৰ নামনি অংশত ৰাধামনৰী অঞ্চলখনে চাৰিওপিনে নদীয়ে সাৱৰা এখন অঞ্চল। এখন অঞ্চলৰ একমাত্ৰ বহিৰ্জগতৰ লগত সংযোগ বুলি ক'লে একমাত্ৰ এটা পথ আছে, সেইটো পথ। এই পথৰ ওপৰত এই তামাৰ দলংখন কাটৰ দলং। এই দলংখন দিনক দিন দুৰ্বল হৈ আহি পৰিছে। ইয়াত এটা কাহিনী আছে, আমি পূৰ্বৰ কাহিনীটো ক'ব লাগিব, সেইটো আমি ক'ব বিচৰা নাই। হ'লেও যিখিনি এতিয়া দলংখনৰ যিখিনি অৱস্থা, এই অৱস্থাক দেখি কিনি আমি ক'ব লাগিব পূৰ্বৰ কথা। এতিয়া 4-5 বছৰৰ কথা আগৰ কথা আমি ক'ব লাগিব। এইখন অঞ্চলতে যিখন ঠাইত আমি কথা পাতিছোঁ, এইখন ঠাইতে আগত এইখন দলঙৰ হেৰিয়ত আপোনাৰ তুলুং বুটুং নাওৰে যাত্ৰীক পাৰাপাৰ কৰিছিলে। তাৰ পাছত এইখন অঞ্চলৰ ৰোগীসকলে সময়মতে ডাক্তৰ নোপোৱাত, সময়মতে মেডিকেল নোপোৱাৰ কাৰণে ইয়াতে মৃত্যুবৰণ কৰাৰ আমাৰ উদাহৰণ আছে। আৰু লগতে আইমাতৃসকলে, বিশেষকৈ এই অঞ্চলৰ আইমাতৃসকলে, গৰ্ভৱতী মহিলাসকলে সময়মতে পাৰ কৰিব নোৱাৰি, সময়মতে মেডিকেলত পাব নোৱাৰাৰ কাৰণে প্ৰসৱ ইয়াতেই উদাহৰণ আছে। ইয়াতে প্ৰসৱ হোৱাৰ আধা বাটতে প্ৰসৱ হোৱাৰ উদাহৰণ আছে। গতিকে ইয়াৰ পৰা আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ, আমাৰ এইখন অঞ্চলে আমি অসম চৰকাৰক জনাব বিচাৰোঁ, স্থায়ী TMMK আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ, অনতিপলমে এই দলংখন ভঙাৰ আগতে অতি সোনকালে পকীকৰণ কৰি দিবৰ কাৰণে আমি অঞ্চলবাসী ৰাইজ আৰু TMMK আমি দাবী জনাইছোঁ।